শ্ৰী প্ৰদান বৰুৱা, শ্ৰী কামাখ্যা তাছা, শ্ৰী ৰামেশ্বৰ তেলী আৰু আপোনালোকে অলপ আগতে মুখ্যমন্ত্ৰীৰ গোটেই বক্তব্য শুনিলে। সঁচা কথা ক'বলৈ গ'লে আজি মই যিটো সিদ্ধান্ত লৈছো সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে। বহুত মানসিক অন্তৰ্দ্বন্দ্ব আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছো। কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছো যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছো, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়েই মই আগবাঢ়ি আহিছো। এইকাৰণেই মই কথাষাৰ আপোনালোকক ক'ব খুজিছো। চাওক, মই কিয় কংগ্ৰেছ দল এৰিব লগা হ'ল সেইবিলাকৰ মোৰ একেবাৰে সকলোৰে সহানুভূতি আদায় কৰিবৰ কাৰণে মই কিবা হাৱৈ বিৱৈ কৰি পেলাই মই বিলাপ কৰিব খোজা নাই। কিন্তু এটা কথা ঠিক যে মই একেবাৰে সৰু বয়সতে 16 বছৰ বয়সতে কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছো আৰু এইটো কথাও মই কম আৰু সদায় থাকিম যে মোৰ জীৱনৰ যিটো পৰিক্ৰমা এই জীৱনৰ পৰিক্ৰমাটোত কংগ্ৰেছ দলৰ বহুত অৰিহণা আছে। মই আজি যদি সমাজত কিবা প্ৰতিষ্ঠা পাইছো তেতিয়াহ'লে কংগ্ৰেছ দলৰ জৰিয়তেই মই প্ৰতিষ্ঠা পাইছো আৰু মই সদায় এইটো লৈ পেলাই গৰ্ববোধ কৰো যে মই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান আৰু এই ফাৰ্ষ্ট জেনেৰেশ্যন পলিটিচিয়ান হিচাপে মই কাম কৰি আহিছো। কিন্তু অলপ দিনৰ পৰা অতি প্ৰণালীগতভাৱে মই এনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হৈছিলো যেন মই শ্বাসৰুদ্ধ হৈ গৈছিলো। কিন্তু এই আজি যে যিটো মই বিজেপি দলত যোগদান কৰিছো তাৰ মূল কাৰণ যদি আপোনালোকে বিচাৰে মই এই কথা ক'ব খুজিছো যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি সুদীৰ্ঘকাল সতীৰ্থ হিচাপে আমি সময় অতিবাহিত কৰিছিলো। তেওঁ কংগ্ৰেছ দলত আছিলে আমাৰ চৰকাৰ হোৱাৰ আগৰে পৰা। আমি সংঘৰ্ষ জড়িত অসমত শান্তি আনিবৰ কাৰণে বিভিন্ন ধৰণে কাম কৰিছিলো আৰু তাৰ পিছত মন্ত্ৰীসভাৰ আমি সতীৰ্থ আছিলো। মই সদায় অসমৰ ভৱিষ্যতৰ কাৰণে বিশেষকৈ যিবিলাক বিভীষিকাময় দিন আমি পাৰ কৰিছো সেই বিভীষিকাময় দিনবিলাক তাৰ পৰা কৰাল গ্ৰাসৰ পৰা অসমক আগুৱাই লৈ যাবৰ কাৰণে মই সদায় অসমৰ জনসাধাৰণক লগত লৈ আমাৰ অসমখন পুনৰ নিৰ্মাণ কৰিবৰ বাবে মই কাম কৰি আহিছো আৰু তাত একেলগে মই আমাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী শ্ৰী আমাৰ শৰ্মা ডাঙৰীয়াৰ সাহচৰ্য পাইছিলো। এতিয়াও মই ভাবো যে তেওঁৰ মুখ্যমন্ত্ৰীগৰাকীৰ অফুৰন্ত কৰ্মস্পৃহা, মুখ্যমন্ত্ৰীগৰাকীৰ যি অসমৰ কাৰণে কাম কৰাৰ যিটো উদ্যম আৰু তেওঁৰ সৃজনীমূলক চিন্তাৰে ভৰপূৰ এজন ব্যক্তি। গতিকে এইটো পৰিৱেশত অসমখনৰ আমি আৰু যাতে আগুৱাই লৈ যাওঁ, দেশৰ ভিতৰত যাতে আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে তেওঁ যিবিলাক কাম কৰিব খুজিছে তাত যাতে মই সহযোগী হিচাপে কাম কৰিব পাৰো আৰু পৰিৱেশটো মই মোৰ সদায় যেনেকৈ আজি কংগ্ৰেছ দলত মই এৰি আহিছো তাত হয়তো পিছৰ ফালে যোৱা 2 বছৰমান ধৰি পেলাই মই যথেষ্ট অপমানৰ সন্মুখীন হৈছিলো আৰু মই কৈছোৱেই যে বিভিন্ন ধৰণেৰে অপমানিত হৈছিলো। মই যেন নিজকে একাষৰীয়া বোধ কৰিছিলো। কিন্তু মই বিজেপি দলত যদি যোগদান কৰিছো এইটো কথাও মই বিজেপি দলৰ নেতৃত্বৰ আগত স্পষ্ট কৰি কৈছো যে মই সসন্মানে নিজৰ আত্মসন্মান বজাই ৰাখি মূৰ তুলি এজন অসমীয়া হিচাপে মই কাম কৰি যাম আৰু সদায় মই মোৰ অসমীয়াত্বক মই ৰক্ষণাবেক্ষণ দিম। বিভিন্ন জাতি জনজাতি বিভিন্ন গোষ্ঠী আমাৰ অসমৰ জনজীৱনক আমি আগুৱাই লৈ যাম, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম আৰু সেইটো চিন্তা কৰিয়ে মই আজি এই বিজেপি দলত যোগদান কৰিছো। মই অসমৰ বিজেপি দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছো, অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জনাইছো, বিজেপি দলৰ একেবাৰে শীৰ্ষ যিসকল লোক আছে অমিত শ্বাহ ডাঙৰীয়াকে ধৰি পেলাই বিজেপি দলৰ সভাপতি নীতিন ডাঙৰীয়াকে ধৰি পেলাই সকলোকে মই ধন্যবাদ জনাইছো। মই আশা কৰো মই মূৰ ওখ কৰি পেলাই মূৰ তুলি মই এটা সুস্থ পৰিৱেশত
মই যাতে সেৱা কৰিব পাৰোঁ আৰু ভৱিষ্যতৰ কাৰণে যাতে অসমখনক আগুৱাই লৈ যোৱাত মোৰ সতীৰ্থসকলৰ সৈতে একেলগে কাম কৰি যোৱাৰ এটা যাতে পৰিৱেশ পাওঁ, সেইটো কাৰণেই মই এই বিজেপি দলত যোগদান কৰিছোঁ আৰু মই সকলোকে ধন্যবাদ জনাই মই এইখিনি কথাই আপোনালোকক ক'ব খুজিছোঁ। নহয়, চাওক, আপোনালোকক মই এইটো কথা কৈ আছোঁ, তাত বিভিন্ন কাৰণ আছে। মই এতিয়া কাৰণ অকল এটা কাৰণ নাই, মই আজি ভালেমান দিনৰ পৰা বিভিন্ন ধৰণেৰে অপমানিত উপেক্ষিত হৈ আহিছোঁ। উপেক্ষিত হোৱাটোৰ লগে লগে মোৰ এজন জ্যেষ্ঠ মই এজন লোক হিচাপে কংগ্ৰেছ দলত যিখিনি সন্মান মই পাব লাগিছিলে সেই সন্মান মই পোৱা নাই। আৰু আটাইতকৈ ডাঙৰ কথা মই আচলতে ক'বলৈ বাধ্য হৈছোঁ যে অলপতে অসমৰ এই গোটেই নিৰ্বাচনমুখী এই গোটেই পৰিৱেশত ইউ পিৰ পৰা এজন ইমৰান মাছুদ নামৰ এজন ভদ্ৰলোকক, তেওঁ মোৰ লোকসভাৰে সমষ্টিৰে এজন সতীৰ্থ, তেওঁ অসমত গ'লে আৰু কংগ্ৰেছ দলে তেওঁক দায়িত্ব দিলে, কিন্তু তাত গৈ পেলাই তেওঁ যিখিনি কাম কাজ আৰম্ভ কৰিলে, কাৰণ এই ইমৰান মাছুদ একমাত্ৰ উপলক্ষ নহয়, মই এইটো কথা কেতিয়াও নকওঁ যে অকল ইমৰান মাছুদৰ কাৰণেহে মই কংগ্ৰেছ দল এৰিছোঁ, কিন্তু মই ভাবিলোঁ যে এইজনটো অত্যন্ত এজন কমিউনেল ব্যক্তি, কাৰণ তেওঁ আমাৰ কংগ্ৰেছ দলৰ সেই তেতিয়াৰ পৰাই, সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে, যিসকল কংগ্ৰেছ দলৰ লগত জড়িত, আমি সদায় বৰ গৰ্বেৰে সৈতে বন্দে মাতৰম যিটো নেশ্যনেল ছং, সেইটো আমি প্ৰত্যেকটো কংগ্ৰেছৰ যি কংগ্ৰেছৰ যিবিলাক মিটিং হয় প্ৰথমতে আমি সেই গানটো গাওঁ। কিন্তু এনে এজন ব্যক্তিক কংগ্ৰেছ দলে অসমলৈ পঠিয়াইছে যিজনে কেৱল অপৰাধীকৰণ আৰু আনকি এই যিটো আমাৰ গান, সেইটোৱে তেতিয়াৰ পৰা কংগ্ৰেছ অধিৱেশনত তেতিয়া স্বাধীনতাৰ আগৰ পৰাই মহাত্মা গান্ধীৰ নেতৃত্বত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে যিটো লিখিছিলে সেই গানটো তেওঁ গাবলৈ অস্বীকাৰ কৰিছে আৰু সেইবিলাক বস্তুৱে মোক যথেষ্ট আঘাত দিছে। আৰু তাৰোপৰি অইন কিছুমান বিভিন্ন ধৰণৰ আছে, মই সেইবিলাক গোটেইবিলাক বিৱৰি ক'ব খোজা নাই, কিন্তু মই বিচাৰিছোঁ যে মুকলি আকাশৰ তলত মূৰ তুলি পেলাই অসমবাসীক অসমৰ কাৰণে এটা প্ৰগতিশীল মনোভাৱেৰে সৈতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম আৰু সেইটো পৰিৱেশ বিজেপি দলে মোক দিব বুলি মোক তেওঁলোকে প্ৰতিশ্ৰুতিও দিছে, আশ্বাস দিছে। গতিকে মই ভাবোঁ যে মোৰ জীৱনৰ এইটো আটাইতকৈ কঠিন সিদ্ধান্ত, মোৰ জীৱনত ইমান কঠিন সিদ্ধান্ত মই লোৱা নাই, কিন্তু মই আজি ল'বলৈ বাধ্য হৈছোঁ। আৰু আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মোৰ MP হৈ থকাৰ কাৰ্যকাল 3.5 বছৰ আছে এতিয়াও, কিন্তু সকলো ত্যাগ কৰি পেলাই মই যাতে আত্মসন্মানৰ সৈতে যাতে ৰাজনৈতিক ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনত আৰু অসমীয়া জনজীৱনক যাতে ৰক্ষণাবেক্ষণ দি আগবাঢ়ি যাব পাৰোঁ, সেইটো উৎসাহ আৰু উদ্দেশ্য লৈয়ে মই বিজেপিত যোগদান কৰিছোঁ। কি কৈছে? চাওক, মই মোৰ পুত্ৰৰ কথা আপোনালোকে আনিছে, মই আজি ৰাতিপুৱা মোৰ পুত্ৰক মই এইষাৰ কথাই কৈ আহিছোঁ, মই কোনো ধৰণৰ লোকঢাক কৰা নাই। মই জীৱনৰ প্ৰত্যেকটো ডিচিশ্যন মই নিজাববীয়াকৈ লৈছোঁ। মইতো কৈছোৱে মোৰ কোনো পলিটিক্সত কংগ্ৰেছ দলত কোনো গডফাদাৰ নাছিলে। আজি ৰাতিপুৱা বিমৰ্ষ হৈ বহি থকা মোৰ ল'ৰাক যেতিয়া মোক দেখা কৰিবলৈ দিল্লীত আহিছে, মই এটা কথাই কৈছোঁ যে তুমি প্ৰাপ্তবয়স্ক, তুমি কি ভাল হ'ব কি বেয়া হ'ব সেইটো সিদ্ধান্ত তুমি ল'বা, আৰু তুমি যিয়েই সিদ্ধান্ত নোলোৱা কেলে মই এটা সিদ্ধান্ত লৈছোঁ, কিন্তু সেই সিদ্ধান্তই তোমাক যাতে প্ৰভাৱিত নকৰে, ইনফ্লুৱেঞ্চ নকৰে, তুমি নিজৰ সিদ্ধান্ত ল'বা আৰু তুমি যি সিদ্ধান্ত ল'বা সেইটোকে মই সন্মান কৰিম। চাওক, তেওঁলোকে আহিছে, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, কিন্তু মই বহুত অপমানিত আৰু উপেক্ষিত হৈ আছিলোঁ। তেওঁলোকে যেতিয়া গম পালে তেওঁলোক আহিছে দৌৰমাৰি, স্বাভাৱিকতে আহিব, সেইবিলাক এটা দীঘলীয়া কাহিনী, সেইবিলাক মই পিছত অসমৰ ৰাইজক ক'ম। Thank you. There's a few lines in English or mixed. Small. Anyway, সেইটো আৰু এটা মই পিছলৈ ঘূৰি নাচাওঁ এতিয়া। Friends, you have been told by the Honorable Chief Minister of Assam and in presence of the President of Assam BJP and my colleagues, I know them, we work together in the parliamentary different fora. And today, probably, this is one of the most difficult decisions I have taken in my life.
It has not been a pleasant step for me because I had to go through a lot. But then I have taken this step not to seek power because you all know that I am on the second term of my Lok Sabha tenureship and which would last another 3.5 years till 29. But I have decided to give up everything because I need an atmosphere where I can hold my head high and I get my opportunities to develop my personality further and to take Assam in the path of progress, in the path of development. And we should make Assam and an interest of the Assamese people. When I say Assamese, it is a broad-based Assamese concept. So we will take everybody in with us and we would like to excel and take, because we passed through a very tumultuous time, a very difficult times, conflict-ridden times, but we have come a long way and we want to consolidate.